নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ এই বিশেষ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। 6 অক্টোবৰ 2025 আজি হৈছে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ পবিত্ৰ দিন। লক্ষ্মী মাতাৰ আশীৰ্বাদে আজি সকলো ৰাশিৰ জীৱনত ধন সম্পদ, সুখ সমৃদ্ধি আৰু সৌভাগ্য আনিব। আজিৰ ভিডিঅ'ত আমি মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ৰাশিফল, লগতে নিয়ম পদ্ধতিৰে লক্ষ্মী পূজা পালন কৰিলে আপোনাৰ ঘৰত ধনৰ বৰষুণ হ'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শুভ সময়, শুভ সংখ্যা আৰু বিশেষ উপদেশবোৰো যাতে মিছ নকৰে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই শুভ ৰাশিফলৰ যাত্ৰা। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আহিন মাহৰ 19 তাৰিখ সোমবাৰ 6 অক্টোবৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:21:29 আৰু সূৰ্য অস্ত যাব আবেলি 5:03:14। শুক্লা চতুৰ্দশী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, বৃদ্ধি যোগ, বনিষ্কৰণ। জন্মত হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্যগণ, মনুষ্যৰ অস্থি, অগ্নিযোগ। আজি ছোৱালী আদ্য ঋতু হ'লে 12দিনীয়া দুৰ্ভগা যোগ, মৰণত বিপদ। আজি মাটিমাহ, মাছ মাংস আৰু তেল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। আজিৰ দিনটো মেঘ ৰাশিৰ জাতকৰ বাবে অতি শুভ আৰু ভাগ্যশালী থাকিব। আজিৰ দিনটো লক্ষ্মী মাতাৰ আশীৰ্বাদে আপোনাৰ জীৱনত নতুন সম্ভাৱনা আৰু ধন সম্পদৰ দ্বাৰা উন্মুক্ত হ'ব। যি কামত দীৰ্ঘদিনৰ পৰা আপুনি চেষ্টা কৰি আছিলে তাৰ সফলতা আজিৰ দিনটোত লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ টকা পইচাৰ আগমন নিশ্চিত। আপোনাৰ হাতলৈ টকা পইচা আহিব। পুৰণি পাওনাৰ পৰা আপোনাৰ পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব। ইনভেষ্টৰ ক্ষেত্ৰতো আজি আপোনাৰ লাভজনক দিন। ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক বা চুক্তি আহিব পাৰে। যিসকল চাকৰিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ প্ৰমোচন বা বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঘৰত শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সৈতে একেলগে লক্ষ্মী পূজা কৰিলে গৃহস্থালীৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। পালন কৰিবলগীয়া পূজাৰ নিয়ম: ৰাতিপুৱা গা ধুই শুদ্ধ বস্ত্ৰ পৰিধান কৰক। ঘৰৰ পূজা ঠাইত গংগাজলেৰে শুদ্ধ কৰক। লক্ষ্মী মাতাক পদুম ফুল, চেনি, গাখীৰ অৰ্পণ কৰক। ইমান পৰে আজিৰ দিনটোত সন্ধিয়া 6:15 পৰা 8:30 বজালৈ ভিতৰতে আপুনি সৰ্বাধিক শুভ ফল লাভ কৰিব। শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 1 আৰু 9। লক্ষ্মী মাতাৰ আশীৰ্বাদে আপোনাৰ ঘৰত ধন সম্পদ, সুখ সমৃদ্ধি আপোনাৰ ঘৰত অবিৰত থাকক। আপোনালোকে কমেণ্ট বক্সত জয় মা লক্ষ্মী 3 বাৰ লিখিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি, 6 অক্টোবৰ 2025 শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। আজিৰ দিনটো বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পদ, নতুন সুযোগ সুবিধা আৰু পৰিয়ালৰ সুখৰ দিন হ'ব। লক্ষ্মী মাতাৰ বিশেষ আশীৰ্বাদ আপোনাৰ জীৱনত অৰ্থনৈতিক উন্নতি, ইনকামৰ নতুন পথ আৰু স্থিৰতা আহিব। যি কামবোৰ এতিয়ালৈকে আপোনাৰ আধৰুৱা হৈ আছিলে সেয়া আজি আগবাঢ়িবলৈ আৰম্ভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো খুবেই ভাল। পুৰণি ইনভেষ্টৰ পৰা আপুনি লাভান্বিত হ'ব পাৰে আৰু নতুন ইনভেষ্টৰ সুযোগো পাব। টকা পইচা জমা কৰিবলৈ আজিৰ দিনটো অত্যন্ত উপযুক্ত। ব্যৱসায়ত লাভৰ বৃদ্ধি হ'ব। নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ, অংশীদাৰী সুযোগ আহিব পাৰে। চাকৰিজীৱীসকলৰ বাবে প্ৰমোচন বা নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত আনন্দৰ পৰিৱেশ থাকিব। ঘৰ গৃহস্থালীৰ জীৱনত সম্পৰ্ক আৰু শান্তিময় থাকিব। পূজাৰ সময়ত পৰিয়ালৰ সকলো সদস্যৰে একেলগে অংশগ্ৰহণ লোৱাটো অতি শুভকৰ হ'ব। ঘৰত পূজা ঠাই শুদ্ধ কৰি পূবমুখীভাৱে লক্ষ্মী মাতাক স্থাপন কৰক আৰু পদুম ফুল, গাখীৰ, তালমিচিৰি, মৌ এইবিলাক অৰ্পণ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। আপোনাৰ বাবে বিশেষ উপদেশ হৈছে আজি সন্ধিয়া 6 বজাৰ পৰা 8:30 এইখিনি সময় মাতা লক্ষ্মীৰ পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। শুভ সংখ্যা 2 আৰু 6। শুভ ৰং বগা আৰু গোলাপী।
লক্ষ্মী মাতাৰ আশীৰ্বাদে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত ধন সম্পদ, স্থিৰতা আৰু সুখ সমৃদ্ধি বৃষ্টি হ'ব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি 6 অক্টোবৰ 2025 সোমবাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ আৰু সমৃদ্ধিদায়ক হ'ব। মাতা লক্ষ্মীৰ আশীৰ্বাদে ধন সম্পদৰ সুযোগ বৃদ্ধি পাব আৰু যিকোনো নতুন ব্যৱসায় বা ইনভেষ্টৰ ক্ষেত্ৰত লাভজনক ফল আশা কৰিব পাৰে। পৰিয়ালৰ জীৱনত শান্তি আৰু আনন্দময় পৰিৱেশ থাকিব। সুখ শান্তি বৃদ্ধি পাব। আজি টকা পইচাৰ আগমন হ'ব পাৰে। পুৰণি পাবলগীয়া টকা আজি পাবলৈ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পূজা স্থান শুদ্ধ আৰু পূবমুখীভাৱে সাজু কৰক। লক্ষ্মী মাতাৰ প্ৰতিমা বা ছবি স্থাপন কৰক আৰু প্ৰসাদ বিতৰণ কৰক। সন্ধিয়া 6:15 পৰা 8:30 এই সময়খিনি লক্ষ্মী মাতাৰ পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। শুভ সংখ্যা 3 আৰু 7। শুভ ৰং হালধীয়া আৰু ৰূপালী। লক্ষ্মী মাতাৰ আশীৰ্বাদে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত ধন সম্পদ, সুখ শান্তি, সমৃদ্ধি লৈ আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি 6 অক্টোবৰ 2025 সোমবাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে অতি শুভ আৰু সমৃদ্ধিদায়ক হ'ব। মাতা লক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ জীৱনত ধন সম্পদ, নতুন সুযোগ আৰু পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি কৰিব। যিকোনো প্ৰচেষ্টা আজিৰ দিনত আপোনাৰ সফল হোৱাৰ সম্ভাৱনা আছে। যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ হাতলৈ টকা আহিব পাৰে। পুৰণি কিবা লেনা দেনা থাকিলে সেইটো পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব। আজি পৰিয়ালৰ ভিতৰত অতি শান্তি, একতা আৰু আনন্দময় পৰিৱেশ থাকিব। পূজা একেলগে কৰাটো আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি কৰিব। আজিৰ দিনটোত নতুন ব্যৱসায়, ইনভেষ্ট বা পৰিয়ালত পাৰিবাৰিক সিদ্ধান্ত গ্ৰহণৰ বাবে অতি শুভ। শুভ সংখ্যা 2 আৰু 8। শুভ ৰং হৈছে বগা আৰু নীলা। লক্ষ্মী মাতাৰ আশীৰ্বাদে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত ধন সম্পদ, সুখ শান্তি আৰু সমৃদ্ধি অবিৰতভাৱে বৰ্তি থাকক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি 6 অক্টোবৰ 2025 সোমবাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ আৰু সমৃদ্ধিদায়ক হ'ব। মাতা লক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ জীৱনত ধন সম্পদ, নতুন সুযোগ আৰু ব্যক্তিগত জীৱনত উন্নতি হোৱাৰ সম্ভাৱনা আছে। বৃদ্ধি পাব। যিকোনো কাম কাজত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কামত সফলতা লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ টকা পইচা আগমনৰ শক্তিশালী দিন। পুৰণি পাওনি টকা থাকিলে আজি পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব, লগতে সুবিধা লাভ কৰিব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। পৰিয়ালৰ ভিতৰত সুখ শান্তি বৃদ্ধি পাব। একেলগে পূজা কৰিলে আপোনাৰ ঘৰত আনন্দ আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোত নিজৰ কল কাৰখানা, উদ্যোগ বা পাৰিবাৰিক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ ৰং সোণালী আৰু সেউজীয়া। লক্ষ্মী মাতাৰ আশীৰ্বাদে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত ধন সম্পদ, সুখ শান্তি আৰু সমৃদ্ধিৰ ধাৰা অবিৰতভাৱে বৰ্তি থাকক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি 6 অক্টোবৰ 2025 সোমবাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ আৰু সমৃদ্ধিদায়ক হ'ব। মাতা লক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ জীৱনত ধন সম্পদৰ সুযোগ বৃদ্ধি পাব আৰু পৰিয়ালত সুখ শান্তি পৰিৱেশ সৃষ্টি হ'ব। যিকোনো কাম কাজত মনোযোগ আৰু উদ্যোগৰ ফলাফল আজিৰ দিনটোত লাভজনক হ'ব। আজিৰ দিনটোত টকাৰ আগমন হ'ব। টকা পইচা আহিব আপোনাৰ হাতলৈ। পুৰণি কিবা পাবলগীয়া টকা থাকিলে সেইটো পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। ইনভেষ্টৰ কাৰণে আজিৰ দিনটো শুভ। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, গ্ৰাহক লাভান্বিত হ'ব।
চাকৰিজীৱীসকলৰ বাবে প্ৰমোচন বা বেতন বৃদ্ধি হ'ব পাৰে। পৰিয়ালৰ ভিতৰত একতা আৰু আনন্দ বৃদ্ধি পাব। একেলগে পূজা কৰিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। পূজাৰ পাছত দুখীয়া বা অভাৱী লোকক দান দিলে ধনৰ স্থায়িত্ব আৰু সৌভাগ্য বৃদ্ধি পায়। সন্ধিয়া 6 বজাৰ পৰা 8:30 বজালৈ পূজা কৰিলে পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। আজিৰ দিনটোত পাৰিবাৰিক আৰু ব্যক্তিগত সিদ্ধান্ত গ্ৰহণৰ বাবে অতি শুভ ফল। শুভ সংখ্যা 5 আৰু 8, শুভ ৰং সেউজীয়া আৰু নীলা। মাতা লক্ষ্মীৰ আশীৰ্বাদে কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ঘৰত ধন সম্পদ, সুখ শান্তি আৰু সমৃদ্ধিৰ ধাৰা অবিৰতভাৱে বৰ্তি থাকক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। 6 অক্টোবৰ 2025 সোমবাৰ, শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। তুলা ৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ আৰু সমৃদ্ধিদায়ক হ'ব। মাতা লক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ জীৱনত ধন সম্পদৰ সুযোগ বৃদ্ধি পাব আৰু ব্যক্তিগত উদ্যোগ, ব্যৱসায়, কৰ্মক্ষেত্ৰত সফলতা লাভ হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আজিৰ দিনটো আপোনাৰ টকাৰ আগমন হ'ব পাৰে। পুৰণি যদি কিবা লেনদেন আছিলে সেইটো পোৱাৰ সম্ভাৱনা আছে। লগতে নতুন ইনকামৰ ৰাস্তাও মুকলি হ'ব। ইনভেষ্টৰ বাবে আজিৰ দিনটো আপোনাৰ শুভ লাভদায়ক হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, গ্ৰাহকৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে পদোন্নতি আৰু বেতন বৃদ্ধি কৰিব পাৰে। পৰিয়ালৰ ভিতৰত আনন্দ আৰু একতা বৃদ্ধি পাব। একেলগে পূজা কৰিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। পূজাৰ পাছত দুখীয়া বা অভাৱী লোকক দান দিলে ধনৰ স্থায়িত্ব আৰু সৌভাগ্য বৃদ্ধি পাব। সন্ধিয়া 6 বজাৰ পৰা 8:30 বজালৈ পূজা কৰিলে পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। আজিৰ দিনটোত নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে, পাৰিবাৰিক সিদ্ধান্ত গ্ৰহণৰ বাবে অতি শুভ। শুভ সংখ্যা 6 আৰু 9, শুভ ৰং গোলাপী আৰু ৰঙা। মাতা লক্ষ্মীৰ আশীৰ্বাদে তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ ঘৰত ধন সম্পদ, সুখ শান্তি আৰু সমৃদ্ধিৰ পৰিৱেশ অবিৰতভাৱে বৰ্তি থাকক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। 6 অক্টোবৰ 2025 শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ বিশেষ ৰাশিফল। আজিৰ দিনটোত আপোনাৰ টকা পইচাৰ স্থিৰতা থাকিব। লাহে লাহে লাভৰ সম্ভাৱনা আছে। কাম কাজত একাগ্ৰতা বজাই থাকিলে আপোনাৰ হাতত সফলতা আহিব। সম্পৰ্কৰ ক্ষেত্ৰত শান্তি অতি প্ৰয়োজন। আপোনাৰ মনৰ স্থিতি আৰু সহানুভূতি সম্পৰ্ক শক্তিশালী কৰিব। মানসিক চাপ কমাবলৈ আপুনি ধ্যান আৰু প্ৰাণায়ামৰ সহায় ল'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখক। সন্ধিয়া পূজাৰ সময়ত আপুনি গেৰুৱা ৰঙৰ কাপোৰ পৰিধান কৰক আৰু শ্ৰী শ্ৰী দেৱী লক্ষ্মীৰ পূজা কৰক। আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ এই শুভ দিনে ধন, শান্তি আৰু সমৃদ্ধি আপোনাৰ সৈতে থাকক। শুভকামনা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। 6 অক্টোবৰ 2025 সোমবাৰ, শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ ৰাশিফল। ধনু ৰাশি। টকা পইচা আৰু ব্যৱসায়। আজিৰ দিনটোত ধন অহাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনা বা কাম কাজ আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কামত মনোযোগ থাকিলে আপোনাৰ সফলতা নিশ্চিত। প্ৰেম সম্পৰ্কত স্থিতিশীলতা আৰু বুজাবুজি লাভজনক হ'ব। বন্ধুত্ব আৰু পৰিয়ালৰ সৈতে সুসম্পৰ্ক বজাই ৰখা উচিত। স্বাস্থ্য ক্ষেত্ৰত আজি শক্তি বজাই ৰাখিব। মানসিক শান্তিৰ বাবে ধ্যান বা প্ৰাণায়াম আপোনাৰ সহায় লওক। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। প্ৰতিকাৰ: সন্ধিয়াৰ পূজাৰ সময়ত ফুল, গাখীৰ ব্যৱস্থা কৰি পূজা কৰক। ৰঙা বস্ত্ৰ পৰিধান কৰিলে ধন আৰু সৌভাগ্য বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। 6 অক্টোবৰ 2025 সোমবাৰ, শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ ৰাশিফল। ধন লাভৰ ক্ষেত্ৰত স্থিতিশীলতা বজাই থাকিব। কাম কাজত একাগ্ৰতা থাকিলে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা অধিক। নতুন ইনভেষ্ট বা কাম কাজত শুভ ফল লাভ কৰিব। পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ আৰু সুসম্পৰ্ক বজাই থাকিব। সম্পৰ্কত ধৈৰ্য আৰু বুজাবুজি অতি প্ৰয়োজনীয়তা।
শৰীৰৰ শক্তি বজাই ৰাখিব। মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে আপুনি ধ্যান কৰা উপকাৰী হ'ব। শুভ সংখ্যা 8, শুভ ৰং নীলা। প্ৰতিকাৰ হিচাপে আছে সন্ধিয়াৰ পূজাত মিঠা বা গাখীৰৰ যোগান কৰি পূজা কৰা। ঘৰত শুভ কাৰ্যৰ বাবে বগা ৰঙৰ কাপোৰ পৰিধান কৰা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ 2025 শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন আৰু ব্যৱসায়। আজিৰ দিনটোত আপোনাৰ টকা অহাৰ সম্ভাৱনা অধিক। নতুন উদ্যোগ বা কাম কাজত আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত মনোযোগ থাকিলে সফলতা নিশ্চয়কৈ পাব। ইনভেষ্ট বা ব্যৱসায়ত সিদ্ধান্ত লোৱাৰ আগতে পৰামৰ্শ গ্ৰহণ কৰক। প্ৰেম সম্পৰ্কত স্থিতিশীলতা আৰু বুজাবুজি অতি প্ৰয়োজনীয়তা। বন্ধু বান্ধৱী বা পৰিয়ালৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত মনৰ শান্তি আৰু সুসম্পৰ্ক বজাই থাকিলে আপোনাৰ ভাগ্য উন্নত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত আজি সুস্থ হৈ থাকিব। লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। মানসিক চাপ কমাবলৈ আপুনি ধ্যান কৰক। সৰু সুৰা হাঁহি উঠোৱা ব্যায়াম মানসিক শান্তি আজি বৃদ্ধি কৰিব। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। উপায় সন্ধিয়া পূজাত ফুল, গাখীৰ ব্যৱস্থা কৰি লক্ষ্মী পূজা কৰক। ৰঙা বস্ত্ৰ পৰিধান কৰিলে ধন আৰু সৌভাগ্য বৃদ্ধি পাব। ঘৰত পৰিষ্কাৰ আৰু সুসজ্জিত স্থাপন পূজা কৰা শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। পিছেছ 6 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। শ্ৰী শ্ৰী লক্ষ্মী পূজা। টকা পইচা আৰু ব্যৱসায়। আজিৰ দিনটোত টকা অহাৰ সম্ভাৱনা আছে। আজি আপোনাৰ লাভৰ পৰিমাণ বাঢ়িব, কিন্তু হঠাৎ খৰচৰ পৰা সাৱধান থাকিব লাগিব। অযথা খৰচ হ'ব পাৰে। কামত মনোযোগ থাকিলে আপোনাৰ নতুন সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় বা ইনভেষ্টৰ ক্ষেত্ৰত পৰিকল্পনা কৰি আগবাঢ়ক। প্ৰেম সম্পৰ্কত ক্ষেত্ৰত বুজাবুজি আৰু ধৈৰ্য অতি প্ৰয়োজন। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শান্তিপূৰ্ণ সময় অতিবাহিত কৰিব পাৰিব। আজিৰ দিনটোত মনৰ স্থিতি আৰু সুসম্পৰ্ক ভাগ্য উন্নত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ আপুনি ধ্যান কৰক। শৰীৰৰ শক্তি বৃদ্ধি পাব, সুস্থ হৈ থাকিব। লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। পৰ্যাপ্ত পৰিমাণে টোপনি আপোনাৰ প্ৰয়োজন। শুভ সংখ্যা 7, শুভ ৰং ৰূপালী। উপায় সন্ধিয়া পূজাত গাখীৰ বা মিঠাই যোগদান কৰি লক্ষ্মী পূজা কৰক। ঘৰত পৰিষ্কাৰ আৰু সুসজ্জিত স্থাপন পূজা কৰাটো শুভ। বেগুনী ৰঙৰ কাপোৰ পৰিধান কৰিলে ধন আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।